আজি আপোনালোকৰ মাজলৈ এটা ধুনীয়া ৰেচিপি ভিডিও লৈছো আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাব আৰু ৰেচিপিটোনো কেনেকৈ বনাইছো হেয়া আপোনালোকক দেখুৱাম বলক প্ৰথমতে মই এয়া পনীৰ লৈছো পনীৰ মই মিহি মিহি সৰু সৰুকে কাটি লৈছো যেহেতু মই পনীৰ কিমা ৰেচিপি বনাইছো আৰু এয়া আপোনালোকে পনীৰখিনি ভাঙিও ল'ব পাৰে ইচ্ছাকৃতভাৱে মই একেবাৰে সৰু সৰু টুকুৰা টুকুৰকে কাটি লৈছো হেতু নিজৰ ইচ্ছা অনুযায়ী যেনেকৈ আপুনি কাটিব বিচাৰে তেনেকৈ কাটি ল'ব পাৰে তাৰ পিছত এফালে লৈছো বিলাহী দুটা সৰু সৰুকে কাটি লৈছো এফালে পিয়াজ লৈছো দুটা তাকো সৰু সৰুকে কাটি লৈছো এতিয়া কেৰাহীতে মই অকমান গোটা জিৰা দিছো তাতে দালচিনি ইলাচি আৰু তেজপাত দি দিছো আৰু তাৰ পিছত মই পিয়াজখিনি দি দিছো পিয়াজখিনি এতিয়া মই অকমান সময় ভাজিম পুৰা ৰঙচুৱা নকৰো কিন্তু অকমান সময় ভাজিম এয়া মই এতিয়া পিয়াজখিনি ভাজি আছো অকমান কালাৰটো চেঞ্জ হৈছে বেছিও কালাৰটো চেঞ্জ হ'ব নালাগে অকমান হলেই হ'ব তাতে দুটা কেঁচা জলকীয়া দি দিছো এচামুচ আদা নহৰু পেষ্ট একেলগে বনাই থৈছিলো হেয়া এচামুচ দি দিছো হেয়াও অকমান সময় ভাজিম আদা নহৰু কেঁচা গন্ধ যোৱালৈকে তাৰ পিছত মই ইয়াত বিলাহীখিনি কাটি থৈছিলো যে সেইখিনি ইয়াত দি দিছো আৰু এয়া বিলাহীখিনি এতিয়া মই অকমান গলিবলৈ দিম এয়া বিলাহীখিনি তাৰ পিছত মই এতিয়া ইয়াতে মছলাসমূহ ব্যৱহাৰ কৰিম হালধি গুৰি জলকীয়া গুৰি জিৰা গুৰি ধনিয়া গুৰি আৰু নিমখ আৰু আপোনালোকে ইচ্ছা কৰিলে আৰু বেলেগ ধৰণৰ মছলাও ব্যৱহাৰ কৰিব পাৰে মই ইমানখিনিয়ে ব্যৱহাৰ কৰিছো আৰু তাৰ পিছত এতিয়া মই বিলাহীখিনি ভালদৰে মছলাৰ সৈতে মিক্স কৰি লৈছো অকমান সময় সিজিব দিছো হিজাৰ পিছত এয়া দেখিছেনে মোৰ বিলাহীখিনি গলি গল তাতে এতিয়া মই গৰম পানী অকমান ব্যৱহাৰ কৰিছো এয়া আৰু তাতে অকমান আধা চামুচ মান মই পনীৰ মছলা দিছো এটো একেবাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী দিব পাৰে তাৰ পিছত এয়া মই এতিয়া আকৌ অকমান সময় ঢাকন লগাই হিজিবলৈ দিছো এয়া দেখিছেনে তেলখিনি ধুনীয়াকৈ বিৰিঙি আহিছে আৰু এতিয়া মই ইয়াত কাটি ৰখা যোনখিনি পনীৰ সেইখিনি মই এতিয়া ইয়াত ঢালি দিম আৰু পনীৰখিনি অকমান ঢালাৰ পিছত অকমান সময় ভালদৰে লৰাই দিম আৰু পনীৰখিনি হৈতে মছলাখিনি মিক্স হ'বলৈ দিম এয়া দেখিছেনে মই পনীৰখিনি এতিয়া মছলাখিনি হৈতে মিক্স কৰি দিছো আৰু অকমান সময় মছলাখিনি হৈতে ঢাকন লগাই দিম তাৰ পিছত আপোনালোকে এয়া দেখিছেনে পনীৰখিনি মছলাখিনি হৈতে মিক্স হৈ গৈছে এতিয়া মই অকনমান পানী ব্যৱহাৰ কৰিম যেহেতু আৰু আপোনালোকে বেছি গ্ৰেভি ৰাখিলে অকমান বেছিকে পানী ৰাখি দিব আৰু মই কিন্তু কমকে গ্ৰেভিটো ৰাখিম যেহেতু মই ৰুটিৰ লগত খাবলৈ বনাইছো আপোনালোকে ভাতৰ লগত খালে অকমান বেছিকে পানী দিব পাৰিব আৰু তাতে এতিয়া মই এয়া কস্তুৰী মেথি অকমান দি দিছো আৰু তাকে ঢাকন লগাই অকমান সময়ৰ কাৰণে থৈ দিলো তাৰপিছত এয়া দেখিছেনে মোৰ পানীখিনি অলমোষ্ট শুকাই গল আৰু ইয়াতে এতিয়া মই অকমান ফ্ৰেছ ক্ৰীম ব্যৱহাৰ কৰিছো আশা কৰিছো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু এনেকৈ বনাই যদি খোৱা নাই এবাৰ ট্ৰাই কৰি চাব খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু এয়া দেখিছেনে মোৰ ফাইনেল লুকটো কেনেকুৱা ধুনীয়া দেখিছে আৰু খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে দেই মই হেতুও কৈ দিছো আৰু এয়া মই সাৰ্ভ কৰি লৈছো এয়া এতিয়া মই ৰুটিৰ লগত খাম যেহেতু আজিলৈ আহিছো বাই